ফিনলেমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ভিডিঅ'টি অলপ দেৰি হৈছে, বহুত বেছি ব্যস্ততাৰ শ্বেডুলত পালি পৰিছোঁ। বহুতকেইটা প্লেনিং ইত্যাদি চলি আছে। আপোনালোকৰে কাৰণে বহুতখিনি বস্তু প্লেন আপ কৰি আছোঁ। পাব বেক টু বেক এতিয়া কণ্টেণ্টছ পাব। মোৰ বহুকেইটা বেটছ শেষ হ'ল, নতুন বেটছ জুলাই আৰম্ভণি হ'বলৈ গৈছে। 10 তাৰিখে কোনোবা যদি এতিয়াও এডমিশ্যন ল'বলৈ বাকী আছে লৈ লওক। কোনোবা যদি এতিয়াও গ্ৰুপত সোমোৱা নাই প্লিজ কল কৰক, নাইবা মেছেজ কৰক। মেছেজ বাদ দিয়ক, ডাইৰেক্ট কল কৰক। হাজাৰ মেছেজ আহে ডেইলি এডমিশ্যনৰ কাৰণে দেই। যদি বিচাৰে লৈ ল'ব পাৰে। অফলাইনৰ ছিট 5টামান খালী হ'ব, মেবি 5-6টামান, আৰু অনলাইনৰ ছিট আছে, ল'ব পাৰিব। বাকী বিশেষ দেৰি নকওঁ, এতিয়া আমি যাওঁ আজি কি ধৰণে ট্ৰেড কৰিব লাগিছিলে বেছড অন ফ্ৰিকুৱেঞ্চি ট্ৰেডিং। যোনটো ট্ৰেডিং নিউ টেকনিক শিকাইছোঁ, যোনটো ফ্ৰিকুৱেঞ্চি ট্ৰেডিং মই তাক নাম দিছোঁ, সেই বস্তুৰ মাধ্যমে আজি আমি কেনেকৈ ট্ৰেড কৰিব পাৰিলোহেঁতেন। বলক আমি স্ক্ৰীনলৈ যাওঁ। এতিয়া এইখন হৈ গ'ল আমাৰ নিফটিৰ স্ক্ৰীনখন, ইয়াত দেখিবলৈ পাইছে চব। এতিয়া যদি আমি চাওঁ 3 তাৰিখে মাৰ্কেটে লাষ্টৰ ফ্ৰিকুৱেঞ্চিটো কি দেখুৱালে আমাক, ভেৰি ইম্পৰ্টেণ্ট। ইয়াত 3 তাৰিখৰ লাষ্টৰ সময়ছোৱাত মাৰ্কেটখন চাইডৱেজ টাইপৰ হৈ গ'ল। চ' লাষ্টৰ ফালে আমি কোনো ফ্ৰিকুৱেঞ্চি দেখা নাপাওঁ। তাৰ আগত আমি এটা বুলিছ মুভমেণ্টৰ ফ্ৰিকুৱেঞ্চি দেখিছোঁ, যদিও তাক আমি লেখত প্ৰায়ৰিটি নিদিওঁ। আমি লাষ্ট ফিউ কেণ্ডেলছৰ মুভমেণ্টাম চাইডৱেজ টাইপ দেখিছোঁ। চ' লাষ্ট যোনটো 3 তাৰিখে দেখুৱালে তাৰ ওপৰত ভিত্তি কৰি আমি কোনো ফ্ৰিকুৱেঞ্চি নাপাওঁ। চ' সেইটো কাৰণে আমি নেক্সট প্ৰায়ৰিটিত কনচিডাৰ কৰিম যোনটো গেপ আপ মুভমেণ্টাম আমাক ইয়াত দেখুৱাইছে। এই গেপ আপ মুভমেণ্টামটোত আমি প্ৰায়ৰিটি দিম আৰু আমি ইয়াত কাম কৰিম। এইটো হৈ গ'ল আমাৰ গেপ আপ মুভমেণ্টাম যোনটো দেখুৱাইছে। ইয়াত বস্তুটো ভালকৈ আপোনালোকে চাব কি ধৰণে বস্তুটো ইয়াত মেইনটেইন কৰিছে। ঠিক আছে, অ'কে। ইয়াত আপচাইডৰ যোনটো মুভমেণ্টাম দিছে চাব কি ধুনীয়াকৈ মেইনটেইন কৰে। ফ্ৰিকুৱেঞ্চি আপচাইডে 1, মাজত 2। ইয়াতো বস্তু মন কৰিব কেনেকৈ দেখুৱাইছে ইয়াত। অ'কে, ইয়াত কিমানটো বাকী আছে। ইয়াত যদি আমি এইটো কনচিডাৰ যদি কৰোঁ, এইডোখৰ যোনটো এক্সট্ৰা থাকি গ'ল ৰুলৰ মতে, ইয়াত আমাৰ ৰুলৰ মতে কি কাম কৰে, ৰুলৰ মতে আমাৰ ইয়াত লেভেল টু লেভেল কাম কৰে, বাট ইয়াত থাকি গ'ল যিহেতু সেই বস্তুটো কি ধৰণে পূৰাব লাগিব সেই বস্তুটো চব ক্লিয়াৰ। মই এইকেইটা অকণমান এক্সটেণ্ড কৰি দিম যাতে আপোনালোকে পাৰফেক্টলি বুজি পায়। মই এক্সটেণ্ড কৰি লওঁ গোটেই মাৰ্কেটখনৰ কাৰণে। এইডালকো মই অকণমান এক্সটেণ্ড কৰি দিম যাতে আপোনালোকে পাৰফেক্টলি বুজি পায় দেই। অ'কে, এতিয়া যোনটো তলফালে যোনটো যাব লাগিছিলে, ওপৰফালে যোনটো যাব লাগিছিলে নগ'ল, সেই এক্সট্ৰা থাকি যোৱা মোমেণ্টামটো আমাৰ ডাউন চাইডে আমাক ইয়াত কমপ্লিট কৰিব। ক্লিয়াৰ, একজেক্টলি ডাউন চাইডে ইয়াত কমপ্লিট কৰিলে, একজেক্টলি মানে আউটষ্টেণ্ডিং। একজেক্টলি ডাউন চাইডে সেইখন এক্সট্ৰা যোনখন যাব লাগিছিলে ওপৰ চাইডে নগৈ ডাউন চাইডে কমপ্লিট কৰিলে। এতিয়া ইয়াত আমাৰ ফ্ৰিকুৱেঞ্চি যদি আমি মাৰ্ক কৰোঁ কি হ'ব, আৰু মোক ক'ব পাৰে ছাৰ এইটো কথা আমি আগতীয়াকৈ কেনেকৈ গম পাওঁ যে সেইটো যাব নে নাযায়। তাৰ উত্তৰ হ'ল যে সেইটো আপুনি আগতীয়াকৈ গম নাপায়। কিছুমান এডভান্স ফ্ৰিকুৱেঞ্চি ষ্টাডি আছে য'ত আপুনি গম পাব, বাট এতিয়া আপোনালোকৰ নৰ্মেল বেছ যোনটো ফ্ৰিকুৱেঞ্চি ওপৰত আপোনালোক যোনটো মই ট্ৰেড কেনে কৰিব লাগে দেখুৱাইছোঁ, কেনেধৰণে লেভেল ইত্যাদি তৈয়াৰ কৰিব লাগে যোনটো দেখুৱাইছোঁ, তাৰ ওপৰত ভিত্তি কৰিলে আপোনালোকে সেইটো উলিয়াব নোৱাৰিব। কিন্তু ইয়াৰ পৰা আমি কি বেনিফিট হ'ব পাৰোঁ, ইয়াৰ পৰা এইটোৱে বেনিফিট হ'ব পাৰোঁ, তলফালে যেতিয়া আমি লাষ্টত টাৰ্গেট ল'ম সেইডোখৰ এক্সট্ৰাকৈ ল'ব পাৰিম। আজি আমি চাবলৈ গ'লে আজি আমি কোনডোখৰ ট্ৰেড ল'ম। আজি আমি আপচাইডে ট্ৰেড ল'বলৈ এইডোখৰ কোনো বুলিছ পেটাৰ্ণ পোৱা নাই, ল'ব নোৱাৰোঁ। এইডোখৰত আমি ল'বলৈ গ'লেও ডাঙৰ কেণ্ডেল বনি গ'ল, আৰু ইয়াত যদি মই ট্ৰেড ল'ম মোৰ টাৰ্গেটটো যদি ইয়াত থাকে, ইট ডাজ নট মেক চেন্স টু টেক আ ট্ৰেড অফ 1:1। চ' ইয়াত আমি প্লেন আপ নকৰোঁ। ক্লিয়াৰ, অ'কে।
তাৰ পিছত আমি ইয়াত দেখিছো হি তললে আহিছে বাট আমি গম নাপাও ন যে এই দখৰতে আৰু ইয়াতনো যোনটো প্যাটাৰ্নে বনক বা বিএৰিছে কিবা দেখুৱা ইয়াৰ দেখুৱাৰ কোনো লাভ নাই there is no point making this pattern কিয় কাৰণটো এটো যে কোনো পইণ্ট নাই কি এটো প্যাটাৰ্নটো বনাইছে কাৰণ ইয়াত আমাৰ কোনো লেভেল নাই ফ্ৰিকোয়েন্সি 1 ৰ মতে কোনো লেভেল নাই ইয়াত ঠিক আছে ওকে সো আমি কোনটো ঘৰ ট্ৰেড লম যাহাই ইয়াৰ তলত ইনডিসন ক্যান্ডেল এপাতে ক্লোজিং দিলে red color indecision candle closing dile ei dokhot ami risk eta lobo pa down side karone ami risk eta lobo pa horu amar stop loss au down side e ama level to level target di olo rejection dekho ase clearly exit that trade clear tar bisor ami kor lobo daw candle pot ekeba bhangisi ulai gusi hoise ইয়াৰ আমি সৰু ষ্টপ লছটা লৈ 19 ষ্টপ লছটা লৈ একদম লেভেল লাগে টাৰ্গেট লব টাৰ্গেট ইন লবই ইয়াৰ আমাক ষ্টপ লছ হিট কৰিলে ক্লিয়াৰ ওকে তাৰ পিছত যাহাই ওপৰলে ব্ৰেক হৈছে এই ৰখৰ কোনো বুলিশ প্যাটাৰ্ন বনা নাই ইয়াৰ আমি ট্ৰেডটো লবলৈ ইয়াত কোনো বুলিশ প্যাটাৰ্ন বনা নাই ওয়েট কৰিম এই দখৰ ডাউন সাইডে ব্ৰেকআউট প্যাটাৰ্নটা বনিছে ইয়াক ৰিস্ক এটো আছিল ব্ৰেকআউট প্যাটাৰ্নটো তলপা ৰিজেকশন লৈ বনিছে বাট এটো কাৰণে আমি ইয়াত ৰিস্ক লম কিয়নো ইয়া গুটেইটা লো তলত ক্লোজিং দিছে ইয়াত আমাৰ ধৰক 15 পইণ্টৰ ৰিস্ক আৰু 32 পইণ্টতকে অলপ বেছি টাৰ্গেট লম যেহেতু আমি গম পাও ইমান মানলৈকে আমাৰ টাৰ্গেট থাকিব আকৌ আমাৰ ষ্টপ লছ হিট কৰিলে সিধা সিধি তাৰপিছত যাহাই আমি নেক্সট ক্যান্ডেল আকৌ ক্লোজিং পাম ডাবল কোয়ান্টিটিত আমি এন্ট্ৰি লম ডাউন সাইডৰ কাৰণে ক্লিয়াৰ ইয়াত 20 পইণ্ট মানৰ ষ্টপ লছ লৈ ডাউন সাইডৰ কাৰণে আমি টাৰ্গেট লম যাহাই আমাৰ ইয়াত টাৰ্গেটটো অকমান আহি ৰিজেকশন লৈ গ্ৰীন ক্যান্ডেল বনি গল আমি তাত উলাই দিম এতিয়া চাবলৈ গলে আমি কেটকা পালো বা কিমান পইণ্ট ক্যাপচাৰ কৰিলো চাই লওক প্ৰথম ট্ৰেড এটো যোনটো আছিল ইয়াৰ আমি চাও হা প্ৰথমতে চাই লওক প্ৰথম ট্ৰেডটো 34 পইণ্ট পালো নেক্সট ট্ৰেডটো 15 পইণ্ট লছ কৰিলো নেক্সট ট্ৰেডটো ডাবল কোয়ান্টিটি লৈছিলো যেটো আকৌ ডাউন সাইডৰ কাৰণে এক্টিভেট হৈছিল ইয়াতো আমি 15 পইণ্ট লছ কৰিলো মানে ধৰক ডাবল কোয়ান্টিটি 60 পইণ্ট আমি লছ কৰিলো ক্লিয়াৰ ওকে নেক্সট আকৌ ইয়াৰ আমি ডাবল কোয়ান্টিটি ললো ডাবল কোয়ান্টিটি আমি অলমোস্ট টাৰ্গেট পাই গলো ডাইৰেক্ট ধুনিয়াকে 45 পইণ্ট ডাবল কোয়ান্টিটি মানে ডাবল পইণ্ট পাম 90 পইণ্ট টাৰ্গেট সো ইয়াত পালো 34 প্লাস 90 124 minus 15 minus 30 124 মই চাও আমাৰ কিমান আহিব 124 minus 15 minus 30 81 points আমি আজি মার্কেটত এই যোনটো মেথড এই মেথডটোৰে আমি কৰিব পাৰিলো in nifty so it was enough money for a day for a trader clear আৰু enough ROI return on investment বনি যায় so এটো আসলে আজিৰ সিম্পল এনালাইসিস আশা কৰো আপোনালোকে বুজি পালে আৰু এনে ধৰণৰ এনালাইসিসৰ সহায়ত আপোনালোকে আপোনালোকৰ ট্ৰেডিং যোনটো জাৰ্নি আগবঢ়াই নিব পাৰিছে বুলি আশা কৰো আৰু আপোনালোকে মোৰ পৰা কি ধৰণৰ ভিডিও লাগে যাৰ সহায়ত আপোনালোকে ভাবে আপোনালোকৰ ট্ৰেডিং স্কিল ইত্যাদি আৰু এডভান্স হ'ব তাৰ বাবে আপোনালোকে কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব বাকি আজি ভিডিওটো আজিলে ইমানটোৱে লগ পাম এটা নতুন ভিডিও টিল দেন keep trading